Hello guys, welcome to EduSam. আজিৰ এই ভিডিঅ'খনত আমি ডিছকাছ কৰিম অসমৰ ষ্টেট বাউণ্ডাৰীজখিনি। চ' আহক দেৰি নকৰি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। অসম ইণ্ডিয়াৰ 16th লাৰ্জেষ্ট ষ্টেট হয় ইন টাৰ্মছ অফ এৰিয়া, আৰু যদি পপুলেশ্যন কনচিডাৰ কৰা যায় তেন্তে 15th লাৰ্জেষ্ট হয়। অসমৰ এৰিয়া হয় 78,483 স্কুৱাৰ কিলোমিটাৰ্ছ আৰু পপুলেশ্যন হয় 31 মিলিয়ন বা 3.1 crore। অসম নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াত ছেকেণ্ড লাৰ্জেষ্ট ষ্টেট হয়। ফাৰ্ষ্টটো কি হয়? অৰুণাচল প্ৰদেশ। এটা এক্সট্ৰা ইনফৰ্মেশ্যন দি দিছোঁ, লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া কি হয়? ৰাজস্থান, আৰু স্মলেষ্ট ষ্টেট হ'ব গোৱা। এতিয়া চাব যে অসম এটা ৱাই শ্বেপত আছে, এনেকৈ ৱাই শ্বেপ টাইপ হয়, য'ত ওপৰৰ পাৰ্টখিনি ব্ৰহ্মপুত্ৰ ভেলী আৰু তলৰ এই পাৰ্টখিনি বাৰাক ভেলী। গাইজ, আমি অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ এখন চেনেলত, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত ডিটেইলড ভিডিঅ' এটা আপলোড কৰা গৈছে। তো কাইণ্ডলি আপোনালোকে প্লিজ চেক কৰিব, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। অ'কে, এইবাৰ আছাম দুটা ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে, ভূটান আৰু বাংলাদেশ, আৰু 7টা ষ্টেট বাউণ্ডেৰীজ শ্বেয়াৰ কৰে। তো এইখিনি আমি চাম। তাৰপিছত আউট অফ দ্য 6 ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া কি কি আছে? ফিজিঅ'গ্ৰাফিক ডিভিজনছ: হিমালয়াছ, Northern Plains, the Peninsular Plateau, Deccan and Malwa Plateau, Coastal Plains, Desert আৰু Islands। তাৰে ভিতৰত 3টা অসমত আছে। কি কি আছে? হিমালয়াছ, নৰ্দাৰ্ণ হিমালয়াছ, ইষ্টাৰ্ণ হিলছ, দ্য নৰ্দাৰ্ণ প্লেইনছ, ব্ৰহ্মপুত্ৰ প্লেইনছ, এণ্ড দ্য ডেকান প্লেটিউ। কাৰ্বি আংলংটো ডেকান প্লেটিউৰ পাৰ্ট হয়। ঠিক আছে, এতিয়া এটা লেটেষ্ট ইনফৰ্মেশ্যন দি দিওঁ। আমাৰ অসমৰ গভৰ্ণৰ চেঞ্জ হ'ল। আগত কোন আছিলে? গোলাব চান্দ কাটাৰিয়া। এতিয়া নিউলি এপইণ্টেড কোন হয়? শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ ছিকিমৰ এক্স গভৰ্ণৰ আছিলে। ঠিক আছে, অ'কে। ডিষ্ট্ৰিক্ট কেইটা আছে অসমত? 35টা। লেটেষ্ট কি হয়? তামোলপুৰ, যোনটো বাক্সা ডিষ্ট্ৰিক্টৰ পৰা কাৰ্ভড আউট কৰা হৈছে। ঠিক আছে, টোটেল ডিষ্ট্ৰিক্ট 35টা, আৰু লেটেষ্ট ডিষ্ট্ৰিক্ট হয় তামোলপুৰ। অ'কে, ঠিক আছে। এতিয়া আমি মেইন ভিডিঅ'ত আহি যাওঁ, আমাৰ মেইন টপিকত। হাউ মেনি কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ দ্য ষ্টেট অফ আছাম? তো আহক আগত মেপত এবাৰ বস্তুখিনি বুজি লওঁ। তো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী যদি দেখা যায়, তেনেকৈ ভূটান ইয়াত আছে আৰু বাংলাদেশ ইয়াত আছে। ঠিক আছে, ভূটানৰ লগত এনেকৈ ষ্ট্ৰেইট বাউণ্ডেৰী এনেকৈ শ্বেয়াৰ কৰে অসমে। ঠিক আছে, এইখন বাউণ্ডেৰীৰ লেন্থ হয় 265.8 কিলোমিটাৰ। আৰু বাংলাদেশৰ লগত এইখিনি পৰ্চনত আৰু এইখিনি পৰ্চনত শ্বেয়াৰ কৰে। বাংলাদেশ বৰ্ডাৰৰ লেন্থ কিমান হয়? 267.5 কিলোমিটাৰ্ছ। ঠিক আছে, ভূটানৰ 265.8 কিলোমিটাৰ অসমৰ লগত, আৰু বাংলাদেশৰ লগত কিমান আছে? 267.5 কিলোমিটাৰ। তাৰমানে আউট অফ দ্য টু, ভূটান আৰু বাংলাদেশ দুটা ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে। বাংলাদেশটো লংগেষ্ট হয়। ঠিক আছে, আৰু এখন কথা কৈ দিছোঁ যে ইণ্ডো বাংলাদেশ যোনটো বৰ্ডাৰ হয়, এইটো ইণ্ডিয়াৰ লাৰ্জেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়, যাৰ লেন্থ হয় 4096 কিলোমিটাৰ। অ'কে, এইখন বৰ্ডাৰৰ নাম কি হয়? ৰেড ক্লিফ লাইন। অ'কে, ইণ্ডো বাংলাদেশ ৰেড ক্লিফ লাইন IB। ঠিক আছে, এতিয়া চাব এইখিনি এৰিয়াত কি কি ডিষ্ট্ৰিক্ট আছে, কাৰণ নাম্বাৰ অফ ডিষ্ট্ৰিক্ট সোধা হয়। কি কি আছে এইটো ইম্পৰ্টেণ্ট নহয়, বাট নাম্বাৰ অফ ডিষ্ট্ৰিক্টটো ইম্পৰ্টেণ্ট হয়। তো প্ৰথম ইয়াত আছে কোকৰাঝাৰ, তাৰপিছত চিৰাং, তাৰপিছত বাক্সা, এণ্ড দেন এইখিনিত ওদালগুৰি আছে। ঠিক আছে, এতিয়ালৈকে বিফ'ৰ 2022 যেতিয়ালৈকে তামোলপুৰ ডিষ্ট্ৰিক্ট নাছিলে, তেতিয়ালৈকে ইয়াত 4টা ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰিছিলে। কিন্তু এতিয়া ৰিচেণ্টলি কি হৈছে? নিউ ডিষ্ট্ৰিক্ট ফৰ্ম হোৱাৰ কাৰণে ইয়াত তামোলপুৰো আহি যাব। তাৰমানে ভূটানৰ লগত কেইটা ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰিল? 5 ডিষ্ট্ৰিক্টছ। ভূটানৰ লগত 5 ডিষ্ট্ৰিক্টছ। এইখিনি এৰিয়াত বাংলাদেশৰ লগত কি কি আছে? এইখিনি এৰিয়াত ইয়াত আছে ধুবুৰী, ঠিক আছে, আৰু আছে চাউথ চালমাৰা, মানকাছাৰ, আৰু এইটো জেগাত কি আছে? কাছাৰ আছে, আৰু এইখিনি এইটো কি ডিষ্ট্ৰিক্ট হয়? কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হয়। ঠিক আছে, তো বাংলাদেশৰ লগত কেইটা ডিষ্ট্ৰিক্ট আহিল? 4টা ডিষ্ট্ৰিক্ট। ঠিক আছে, তো 5 + 4 টোটাল ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰা
কেইটা ডিষ্ট্ৰিক্ট আছে 9 ডিষ্ট্ৰিক্টছ 9 ডিষ্ট্ৰিক্টছ ইন আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ ঠিক আছে এতিয়া প্ৰশ্নখনত আকৌ আহি যাওঁ আমি হাউ মেনি কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ দ্য ষ্টেট অফ আছাম আমাৰ এনচাৰটো কি হ'ব 2 Which of the following countries share border with the state of Assam? এখন অলরেডি আমি এটা পালোঁ ভূটান এণ্ড বাংলাদেশ ঠিক আছে এতিয়া চাব যে ম্যানমাৰৰ লগত কি কি ম্যানমাৰটো এটা আমাৰ নেইবাৰিং হয় নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ এইবিলাক কি কৰে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ অফ আছাম ডেট শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ এটা এই মাত্ৰ ডিছকাছ কৰিছিলোঁ আগত আছিলে 8টা কিন্তু তামুলপুৰ ডিষ্ট্ৰিক্ট অহাৰ পিছত কি হ'ব এনচাৰটো 9 দেৰ আৰ 9 ডিষ্ট্ৰিক্টছ 5টা ভূটানৰ লগত আছে শ্বেয়াৰ কৰে আৰু 4টা বাংলাদেশৰ লগত শ্বেয়াৰ কৰে ঠিক আছে টোটাল 9টা আছে এইখিনি চাব পাৰে এইটো কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি কিন্তু এইখিনিত এতিয়া নতুন ডিষ্ট্ৰিক্ট এটা আহিল এইটো কি হয় তামুলপুৰ আৰু ইয়াতো এটা নতুন ডিষ্ট্ৰিক্ট আহিল এইখিনি সাউথ সালমাৰা মানকাছাৰ ঠিক আছে এইখিনি কি হয় সাউথ সালমাৰা মানকাছাৰ তো এইটো বাংলাদেশৰ লগত হয় আৰু এইকেইটা ভূটানৰ লগত হয় তো টোটাল 8টা আছে 9টা আছে আমাৰ আগত আছিল 8টা এতিয়া আছে বৰ্তমান 9টা How many state does Assam share its interstate boundary? এবার আমরা state boundaries কিনি আমি চাইলো ওকে উপৰত আছে এইপিনে ওয়েট কালাৰটো চেঞ্জ কৰি লওঁ এটা আছে অৰুণাচল প্ৰদেশ ঠিক আছে নৰ্থৰ পিনে মনত থব খালি এটাই ষ্টেট বাউণ্ডাৰী আছে আমাৰ অৰুণাচল প্ৰদেশ আৰু এটা কি আছে ভূটান যোনটো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হয় ঠিক আছে আপ টু হিয়াৰ এইখিনি অৰুণাচল প্ৰদেশে হয় তাৰপিছত কি আহিল এখন ইষ্টাৰ্ণ পাৰ্টত কি আহিল ইষ্টাৰ্ণ পাৰ্টত আহিল নাগালেণ্ড মণিপুৰখনো ইষ্টত পৰে তো এইখন কি হ'ল মণিপুৰ তাৰপিছত কি আহে সাউথত মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় আৰু ৱেষ্টত আহে ৱেষ্ট বেংগল ঠিক আছে এই 7টা ষ্টেটৰ ভিতৰত কোনটো ষ্টেটে সবচে লেন্দি বৰ্ডাৰ শ্বেয়াৰ কৰে অসমৰ লগত এটা চাব এইটো কনফিউজন থাকে যে অৰুণাচল প্ৰদেশখন সবচে লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰে অৰুণাচল প্ৰদেশৰ লগত শ্বেয়াৰ কৰে কিন্তু একচুৱেলি কি হয় চাব এতিয়া অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ লেন্থ হয় অসমৰ লগত 804.1 কিলোমিটাৰ আৰু মেঘালয়ৰ লগত যদি চাব যায় আপোনালোকে 884.9 কিলোমিটাৰ তাৰ মানে কি হ'ব এনসাৰটো মেঘালয় এনসাৰটো কি হয় মেঘালয় শ্বেয়াৰ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ দ্য ষ্টেট অফ আছাম ঠিক আছে মেঘালয়ৰ যোনটো লেন্থ হয় এইটো বেছি হয় অৰুণাচল প্ৰদেশতকৈ এটা যদি লংগেষ্টটো গম পালোঁ এতিয়া শ্বৰ্টেষ্টটো জানিব লাগিল শ্বৰ্টেষ্টটো হয় ত্ৰিপুৰাই শ্বেয়াৰ কৰে ঠিক আছে শ্বৰ্টেষ্ট ত্ৰিপুৰাই শ্বেয়াৰ কৰে 46.3 কিলোমিটাৰ্ছ ওকে আৰু এবাৰ ৰিভিজন কৰিলোঁ অসমৰ নৰ্থত জানো আমি অৰুণাচল প্ৰদেশ আছে দেন ইষ্টত কি আহে নাগালেণ্ড মণিপুৰ সাউথত কি আহে মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্টত কি আহে ৱেষ্ট বেংগল ঠিক আছে টোটাল 7টা ষ্টেট আছে যোনটো ষ্টেট বাউণ্ডাৰীজ শ্বেয়াৰ কৰে অসমৰ লগত চ' ইয়াৰ এনচাৰটো আমাৰ কি হ'ব হাউ মেনি ষ্টেট ডাজ আছাম শ্বেয়াৰ ইজ ইণ্টাৰষ্টেড বাউণ্ডাৰী উইথ এনচাৰটো হয় 7 হুইচ ষ্টেট শ্বেয়াৰ দ্য লংগেষ্ট বাউণ্ডাৰী উইথ আছাম এতিয়া মাত্ৰ আমি ডিছকাছ কৰিছিলোঁ মেঘালয় কিমান শ্বেয়াৰ কৰে 884.9 কিলোমিটাৰ্ছ ঠিক আছে আৰু এতিয়া নেক্সট কুৱেশ্যন হুইচ ষ্টেট শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বাউণ্ডাৰী এতিয়া কি হ'ব ত্ৰিপুৰা কিমান শ্বেয়াৰ কৰে 46.3 কিলোমিটাৰ্ছ হুইচ ষ্টেট ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম এতিয়া কোনটো হৈছে মণিপুৰ এতিয়া অসম যদি ইয়াত আছে মণিপুৰ আমি গোটেইকেইটা আগত বনালোঁ এখন অৰুণাচল প্ৰদেশ হয় এখন নাগালেণ্ড হয় দেন কি আহে মণিপুৰ তাৰপিছত কি আহে মিজোৰাম দেন আহে ত্ৰিপুৰা ইয়াত আহে মেঘালয় ইয়াত আহে ৱেষ্ট বেংগল তো মণিপুৰ ডাজ নট বুলি কৈছে তো মণিপুৰটো আছে ত্ৰিপুৰা আছে মিজোৰামো আছে সাউথত তো কি বাকী থাকিল ছিকিম ডাজ নট শ্বেয়াৰ
a border with Assam. Which hill range act as a natural boundary between Assam and Nagaland? The answer is simple. It's Naga Hills. Naga Hills to ki hai India Myanmar or Indo Myanmar border. Indo Myanmar border hai. ঠিক আছে ইণ্ডো ম্যানমাৰ বৰ্ডাৰ আৰু ইয়াৰ হায়েষ্ট পিকৰ নাম কি হয় সাৰামতি মাউণ্ট সাৰামতি পিক এখন হায়েষ্ট পিক হয় ঠিক আছে নাগা হিলছৰ এইখিনি চাব পাৰে এইটো নাগা হিলছ এইখিনি নাগা হিলছ হয় ওকে which of the state does not share a boundary with Assam South okay again এখন যদি অসম হয় এইটো অৰুণাচল প্ৰদেশ ইয়াত আছে অৰুণাচল প্ৰদেশ বাৰে বাৰে চাই থাকক তেতিয়া মনত থাকি যাব দেন কি আহে নাগালেণ্ড দেন কি আহে মণিপুৰ দেন মিজোৰাম দেন ত্ৰিপুৰা দেন মেঘালয় এণ্ড ৱেষ্ট বেংগল তো এই দুটা আছে ইষ্টত এই দুটা আছে চাউথত এইটো আছে নৰ্থত ঠিক আছে এখনো চাউথত আছে আৰু ৱেষ্ট বেংগল আছে ৱেষ্টত ঠিক আছে তো হুইচ ডাজ নট শ্বেয়াৰ এ বাউণ্ডাৰী উইথ আছাম চাউথ মিজোৰাম আছে চাউথত আছে দেন ত্ৰিপুৰাও অসমৰ চাউথত আছে মেঘালয় ইজ অলছ' ইন দ্য চাউথ অফ আছাম অৰুণাচল প্ৰদেশটো ক'ত আছে নৰ্থত আমাৰ এনচাৰটো কি হ'ব অৰুণাচল প্ৰদেশ হুইচ ৰিভাৰ ফৰ্মছ এ নেচাৰেল বাউণ্ডাৰী বিটুইন আছাম এণ্ড ৱেষ্ট বেংগল গাইজ আৰু এবাৰ জনাইছোঁ এখন ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত তাতে এইবিলাক চব কভাৰ কৰা গৈছে কাইণ্ডলি আপোনালোকে চাই ল'ব তো এইখনৰ এনচাৰটো হয় সংকোচ ৰিভাৰ ফৰ্মছ এ নেচাৰেল বাউণ্ডাৰী উইথ আছাম এণ্ড বিটুইন আছাম এণ্ড ৱেষ্ট বেংগল এইখন ৰিভাৰ অৰিজিনেট হয় ভূটানৰ পৰা ঠিক আছে ভূটানৰ পৰা অৰিজিনেট হয় এইখন এটা ৰাইট বেংক ট্ৰিবিউটাৰী হয় আৰু ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম ঠিক আছে এইখন ৰিভাৰে কি কৰে নেচাৰেল বাউণ্ডাৰী ফৰ্ম কৰে অসম আৰু ৱেষ্ট বেংগলৰ লগত ঠিক আছে এইখন নদীকে গদাধৰ ৰিভাৰ বুলিও কোৱা হয় ঠিক আছে হুইচ ৰিভাৰ ফৰ্মছ এ বাউণ্ডাৰী বিটুইন আছাম এণ্ড মেঘালয় এগেইন এইখনো কভাৰ কৰা গৈছে কপিলি এটা লেফ্ট বেংক ট্ৰিবিউটাৰী হয় অফ ব্ৰহ্মপুত্ৰ এখন লাৰ্জেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰী হয় অৰিজিনেট হয় মেঘালয়ৰ পৰা আৰু ডিছচাৰ্জ হয় ব্ৰহ্মপুত্ৰত ঠিক আছে এইখন নদী লাৰ্জেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰী হয় ঠিক আছে ইয়াতে কপিলি হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টটো বনোৱা হৈছে 275 মেগাৱাটছৰ ঠিক আছে 275 মেগাৱাটছৰ প্ৰজেক্ট হয় ক'ত বনোৱা হৈছে ডিমা হাছাওত কপিলি ৰিভাৰৰ ওপৰত ঠিক আছে ইণ্ডিয়া শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ হুইচ অফ দ্য নেইবাৰিং কাণ্ট্ৰিজ এখন অলৰেডি আমি ডিছকাছ কৰিছোঁ বাংলাদেশৰ লগত শ্বেয়াৰ কৰে কিমান লেন্থ হয় 4096 কিলোমিটাৰ লাইনটোৰ নাম কি হয় ৰেড ক্লিপ লাইন ঠিক আছে যাতে অসমত কিমান শ্বেয়াৰ কৰে 267.5 কিলোমিটাৰ ইন আছাম হুইচ পাছ কানেক্টছ আছাম উইথ ভূটান এখনৰ এনচাৰ হয় গেলেফু পাছেছৰ ওপৰত আমি এটা এক্সট্ৰাকৈ ভিডিঅ' বনাম আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব যাতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে কিবা নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে গম পায় গেলেফু পাছটো ক'ত আছে চিৰাং ডিষ্ট্ৰিক্টত লগত কানেক্ট কৰে অসমক চিৰাং ডিষ্ট্ৰিক্ট এখন চাওক এখন হয় গেলেফু এখন হয় চিৰাং ডিষ্ট্ৰিক্ট ঠিক আছে এইখন হয় ভূটান okay which national park in Assam is located near its border with Bhutan তো এখনৰ এনচাৰ হয় মানাস নেশ্যনেল পাৰ্ক এখন চাব এখন নেশ্যনেল পাৰ্ক হয় মানাস নেশ্যনেল পাৰ্ক ঠিক আছে এখন ভূটানৰ বৰ্ডাৰৰ লগত শ্বেয়াৰ কৰি আছে মানাস নেশ্যনেল পাৰ্ক which national highway connects Assam with Arunachal প্ৰদেশ এইটোৰ এনচাৰটো হয় NH15 এখন কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা লোহিত ডিষ্ট্ৰিক্টলৈকে কানেক্ট কৰে অৰুণাচল প্ৰদেশৰ লোহিত ডিষ্ট্ৰিক্টলৈকে কানেক্ট কৰে এইখনৰ আৰু এটা হাইৱে আছে
NH515 NH515 এখনো হয় যদি অপশ্যনত থাকে এখনো দিব পাৰে। এই ৰেডত হাইলাইট কৰা ষ্টেটছখিনিত এটা লাইন পাছ হয়, যোনটো লাইনৰ নাম হয় ট্ৰপিক অফ কেঞ্চাৰ। আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত ত্ৰিপুৰা আৰু মিজোৰাম দি এখন লাইন পাছ হয়। ঠিক আছে, এইখন ৰাফলি যদি ড্ৰ কৰোঁ এনেকৈ এইখিনি দি এই লাইনটো পাছ হয়, দুটা ষ্টেট দি, এই আমাৰ নৰ্থ ইষ্টাৰ্ণ দুটা ষ্টেট দি পাৰ হয়। তো ত্ৰিপুৰাত উদয়পুৰ বুলি এটা জেগা আছে, এখন কেতিয়াবা সোধা হয় কুৱেশ্যনত, ফ্ৰম হুইচ প্লেচ অফ ত্ৰিপুৰা দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ টু। তো এনচাৰটো হ'ব উদয়পুৰ। ঠিক আছে, আৰু মিজোৰামৰ চাম্পাই। ঠিক আছে, এই 8টা ষ্টেট কি হয়? গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা, মিজোৰাম। অ'কে, বহুত বহুত ধন্যবাদ থাকিল গাইজ লাষ্টলৈকে ভিডিঅ'খন চাবৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'খন আপোনালোকে বহুত ইনফৰ্মেটিভ আৰু ভাল পাইছে, আপোনালোকৰ এক্সামত হেল্প হ'ব। যদি ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ এণ্ড হেভ এ গুড ডে।